নমস্কাৰ, মই পৰৱৰ্ত কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি মোৰ সৈতে এগৰাকী খুব মেধাৱান আৰু বিশেষ ছাত্ৰী সংযুক্ত হৈছে। মই প্ৰথমেই অধিক দীঘলীয়া নকৰোঁ, প্ৰথমেই তেওঁৰ চিনাকিটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এওঁ হৈছে প্ৰজ্বলিতা কাশ্যপ। শেহতীয়াকৈ যিটো উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হ'ল, তেওঁ যোৰহাটৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান প্ৰজ্ঞাৰ পৰা খুব সুখ্যাতিৰে তেওঁ উত্তীৰ্ণ হ'ল। 92% নম্বৰ তেওঁ লাভ কৰিলে। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে অসমৰ ভিতৰত বায়'লজি বা জীৱবিজ্ঞান বুলি আমি যাক কওঁ, তাত তেওঁ 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে। এইটো এটা খুব ডাঙৰ সাফল্য। গতিকে প্ৰজ্বলিতা, প্ৰথমে তোমাক আজি অভিনন্দন জনাইছোঁ। ধন্যবাদ। আৰু মোৰ সৈতে সংযুক্ত হোৱাৰ বাবেও তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে তোমাৰ আজি মই মনৰ কথাটো জানিব বিচাৰিছোঁ। মনৰ ভাৱটো তুমি যিদৰে আশা কৰিছিলা সেইদৰে পালানে ফলাফল? ঠিকেই, তেনেদৰে তাতকৈ ক'বলৈ গ'লে অলপ বেছিকৈহে পালোঁ বুলি ক'ব পাৰি। মানে মই ইমানটো পাম বুলি ভবা নাছিলোঁ, যিমানটো বাকী পঢ়াটোতো পঢ়ি গৈছিলোঁ আৰু। আৰু ধৰি লোৱা এই পঢ়া শুনাৰ ক্ষেত্ৰত তোমাক বিশেষকৈ যদি মই আজি সুধোঁ যে আটাইতকৈ বেছি তোমাক কোনে হেল্প কৰিছিলে? তেনেকৈ ক'ব গ'লে মা আৰু দেউতাইতো বাৰু যিমানখিনি যি দৰকাৰ গোটেইখিনি প্ৰভাইড কৰি দিছিলে বাৰু। বাকী পঢ়াখিনি মা আৰু দেউতা দুইজনে আৰ্টছ ষ্ট্ৰীমৰে আছিলে। বাকী ঘৰত ছায়েন্স বুলি ক'বলৈ গ'লে মই প্ৰথম লোৱা তেনেকৈ। আৰু সেইকাৰণে মই বাকীখিনি স্কুলৰ ছাৰ বাইদেউসকলৰ পৰাও যিখিনি পাৰিছিলোঁ শিকিছিলোঁ প্ৰজ্ঞা একাডেমীৰ। সেইটো ক্ষেত্ৰত তেওঁলোকে বহুতখিনি সহায় কৰিছিলে। আৰু বাকীখিনি মই মোবাইলৰ পৰা সহায় লৈছিলোঁ আৰু ইউটিউব তেনেকৈ চাই মেলি আৰু। তোমাৰ ঘৰত কোন কোন আছে? ঘৰত মই, মা, দেউতা, ভণ্টি, বৰমা, বৰ্তা আৰু আইতা। চব তোমালোক একেলগে থাকা তাৰমানে? এতিয়া তুমি তোমাৰ মই যদি সুধোঁ আটাইতকৈ তোমাৰ ফেভৰেট ছাবজেক্ট কোনটো? আটাইতকৈ ভাল লগা বিষয় কি? তেনেকৈ ক'বলৈ গ'লেতো আটাইতকৈ ফেভৰেট বুলি ক'লে মোৰ ফিজিক্সটো বেছি ভাল লাগে। ফিজিক্স আটাইতকৈ বেছি ভাল পোৱা। তুমি ভাবিছিলানে যেতিয়া তুমি পৰীক্ষা দি পেলাই আহিছিলা, তেতিয়া ধৰি লোৱা আমি এটা এনেকুৱা হয় ন, আমি নিজকে এবাৰ চাওঁ যে আমি কি কি কৰিলোঁ, কি কি কৰা নাই, গোটেইখিনি নিজকে এবাৰ আমি ষ্টাডি এটা কৰোঁ দি আহি পেলাই। বায়'লজিৰ ক্ষেত্ৰত তুমি ভাবিছিলানে তুমি 100ৰ ভিতৰত 100 পাবা বুলি? নাই, মই তেনেকৈ ভবা নাছিলোঁ। কাৰণ মানে ক'বলৈ গ'লে মই ডায়েগ্ৰামছখিনিত তেনেকৈ ইমান এটা মই ভাল নাছিলোঁ ছবি আঁকাত। গতিকে মানে মই যিমান পাৰোঁ মানে যিমানখিনি মানে চাইণ্টিফিকেলি যোনটো কাৰেক্ট বুলি কয় সিমান তেনেকৈ মানে কৰি আহিব ট্ৰাই কৰিছিলোঁ আৰু। বাকীখিনি মই ভাবিছিলোঁ মানে আৰু নম্বৰ যাতে নাকাটিলেই হয় আৰু তেনেকৈ বায়'লজিত মানে কেতিয়াবা কিছুমানত কাটি দিয়ে আৰু ন তেনেকৈ। বাকী মই সেইটোকে ভাবিছিলোঁ আৰু 100ৰ ভিতৰত 100 পাম বুলি তেনেকৈ ভবা নাছিলোঁ বাৰু। এনেই আমি সচৰাচৰ দেখা পাইছোঁ যিসকল ল'ৰা ছোৱালী বিশেষকৈ বায়'লজিত ভাল হয় তেওঁলোকৰ একদম প্ৰথম ইচ্ছাই হৈছে মেডিকেল, যিটো আমি মানে সাধাৰণভাৱে আমি দেখা পাই থাকোঁ দেই। যিসকল ল'ৰা ছোৱালী বায়'লজি ভাল পায় তেওঁলোকে আগলৈ ডক্টৰ বা তেনেকুৱা ধৰণৰ ক্লিনিকেল লাইন বা মেডিকেল কেয়াৰত সাধাৰণতে যাব বিচাৰে। তুমিও সেই একেই ধৰণৰ তোমাৰ এক ভাৱধাৰা নে বেলেগ হয়? নাই, মই তেনেকৈ মেডিকেল লাইনৰ প্ৰতি ইমান এটা হেৰি নাই। মই নীটটোত সেইবুলি দিয়াটো দিছোঁ বাৰু, খালি মোৰ ইমান এটা মেডিকেল লাইনত মন নাই। আৰু পঢ়া শুনাৰ উপৰিও বাৰু কি কি কৰি ভাল পোৱা? পঢ়া শুনাৰ উপৰি মই নাচোঁ। মই সত্ৰীয়া নাচ মই ক্লাছ 6 বছৰমানৰ পৰা মই সত্ৰীয়া শিকি আহিছোঁ। আৰু এতিয়ালৈকে মই আমাৰ তাৰ দেৰগাঁৱৰ শ্ৰীময়ী বৰাৰ ওচৰত সত্ৰীয়া শিকি আছোঁ। আৰু বাকী মই কিতাপ পঢ়োঁ, বাহিৰা কিতাপ তেনেকৈ অসমীয়া, ইংৰাজী তেনেকৈ। আৰু তুমি যোনটো যেতিয়া তুমি মানে প্ৰিপেয়াৰ হৈছিলা পৰীক্ষাটোৰ কাৰণে, যেতিয়া প্ৰিপেয়াৰ হৈছিলা তুমি সময়খিনি কেনেকৈ বিভক্ত কৰিছিলা? মানে ষ্টাডিৰ কাৰণে ইমান সময় বা অন্য যিসমূহ আমি কৰি বা ভাল পাওঁ সেইবিলাক তুমি কেনেকৈ ডিভাইড কৰিছিলা? আমাৰতো তেনেকৈ ক্লাছখিনি নৱেম্বৰমানলৈকে হৈছিলে, নৱেম্বৰ ফাৰ্ষ্ট হাফমানলৈকে। তাৰপাছত সেই স্কুল খোলা থাকিলে স্কুলৰ পৰা গৈ মেলি অলপ শুই মেলি তেনেকৈ আজৰি হৈ পেলাই প্ৰায় 5:30মানৰ পৰা তেনেকৈ পঢ়াত বহিছিলোঁ আৰু। তাৰপাছত তেনেকৈ পঢ়ি মেলি আমি 9:30মানত ভাত চাত খাওঁ তেনেকৈ। তাৰপাছত অলপ ফ্ৰেছ হৈ পেলাই অলপ তেনেকৈ ভাত পানী খাই অলপ বহি মেলি তাৰপাছত ৰাতি অলপমান পঢ়োঁ। মই ইমান তাৰমানে ৰাতি নপঢ়িছিলোঁ, মানে বহুত দেৰিলৈকে, মানে কিছুমানে বহুত দেৰিলৈকে পঢ়ে যে।
তো মানে মই ৰাতি ইমানটা মানে মোৰ পঢ়াৰ অভ্যাস নাছিল মই ৰাতিপুৱা উঠো সেইকাৰণে হয় এতিয়া আমি ধৰি লোৱা মই যিহেতু যোৰহাটৰ বাসিন্দা মই প্ৰায়ে শুনা পাই থাকোঁ যে প্ৰজ্ঞাই তোমালোকৰ যিখন শিক্ষানুষ্ঠান তুমি য'ৰ পৰা পাছ কৰিছা তাত যিসমূহ ল'ৰা ছোৱালী আছে বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এটা এক্সট্ৰা কেয়াৰ লয় বুলি আমি শুনা পাইছোঁ তুমিও সেই ক্ষেত্ৰত একমত নে মানে তোমালোকক শিক্ষাগুৰুসকলে যোনটো এটা নৰ্মেল ক্লাছ এটা ধৰি লোৱা কণ্ডাক্ট কৰিলে তাৰ উপৰিও আৰু এক্সট্ৰাকৈ তোমালোকক হেল্প কৰে নেকি তাৰোপৰি ক'বলৈ গ'লে তেনেকৈ মানে এক্সট্ৰা কেয়াৰ প্ৰতিজন তেনেকৈ শিক্ষক শিক্ষয়িত্ৰী প্ৰতিজন ছাত্ৰ ছাত্ৰীকে চায় বাৰু কিবা মানে ডাউট চাউট থাকিলে আমি লৈ যাব পাৰোঁ একো মানে ভয় চয় নোহোৱাকৈ তেনেকৈ মানে একো নকয় তেওঁলোকে মানে একেটা প্ৰশ্নকে যে বাৰু সুধো মানে তাতখিনি ক্লিয়াৰ কৰি দিয়ে আৰু সেইটো ক্ষেত্ৰত তেওঁলোকক মানে ক'ব লাগিব তেওঁলোকে মানে বহুত ভালদৰে বুজাই মেলি দিয়ে আৰু সেইখিনি আৰু তুমি টিউচন লৈছিলা নেকি নাই মই টিউচন লোৱা নাছিলা তাৰমানে তোমাৰ কলেজতে যিখিনি শিক্ষাদান হৈছিলে সেইখিনিৰ পৰাই তুমি গোটেইখিনি সেইখিনি বাকী মই নিজে পঢ়িছিলোঁ আৰু অলপ চলপ মই মোবাইলৰ পৰা চাইছিলোঁ আৰু এতিয়া এটা কথা সোধো দেই তুমি যথেষ্ট সৰু তথাপিতো সোধো মোবাইল চোৱাটো ভাল নে বেয়া মোবাইল চোৱাটো মানে বা মোবাইল এটা কেনেধৰণে ব্যৱহাৰ কৰিব লাগে ছাত্ৰ ছাত্ৰীয়ে তেনেকৈ ক'বলৈ গ'লেতো মোবাইল ব্যৱহাৰ ময়ো কৰোঁ বাৰু সেইখিনি তেনেকৈ বাকী মইনো কি ক'ম বাৰু তেনেকৈ মানে অত্যাধিকটো ভাল নে বেয়া মানে তুমি ধৰি লোৱা মোবাইল এটা আমি কাইলৈ এইটো জানো যে প্ৰযুক্তি আমাক আজিকালি গোটেইখন চানি ধৰিছে গোটেই আজিকালি টেকন'লজিৰ হেল্প নহ'লে আমি কোনোপধ্যে আগবাঢ়িব নোৱাৰোঁ কিন্তু সেইটো ডিপেণ্ড কৰে যে আমি কেনেকৈ ইউজ কৰিছোঁ হয় তো এই যিসকল তোমাৰ বয়সৰ ছাত্ৰ ছাত্ৰী আছে তুমি তেওঁলোকক বিশেষকৈ মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত কি ক'বা কেনেকৈ ব্যৱহাৰ কৰিব লাগে এজন ছাত্ৰ বা ছাত্ৰী মই ভাবোঁ যে মোবাইল ব্যৱহাৰ কৰাটো বেয়া বুলি নকওঁ বাৰু এইটো ভালেই তাৰ পৰা বহুতখিনি শিকিবলৈ মেলিবলৈও পায় খালি সেইটো আমি কোনটো দিশত বা কোনটো তেনেকৈ ডাইৰেকশ্যনত ইউজ কৰিছোঁ সেইটো মানে মন দিয়াটো ভাল যদি আমি তাৰ পৰা কিবা এটা শিকিছোঁ তেনেহ'লে সেইটো ভালেই তাৰ পৰা যে সেয়াই ক'ম আৰু অ'কে আৰু কিতাপ তুমি পঢ়া নে নাই কিতাপ পঢ়া মানে মই কলেজৰ কিতাপৰ বাহিৰা কিতাপৰ কথা সুধিছোঁ কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পোৱা কিতাপ তেনেকুৱা মই যোনটো মানে নন ফিকশ্যন নহয় একচুৱেলি ফিকশ্যন বুলি কয় যোনটো তেনেকুৱা কিতাপ মই পঢ়ি মানে বেছিকৈ ভাল পাওঁ তেনেকুৱা মই অসমীয়াও পঢ়িছোঁ ইংৰাজীও পঢ়িছোঁ অ'কে এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মই এতিয়া মোৰ ফিজিক্সত মন আছে ফিজিক্সত পঢ়াৰ তাত মই এতিয়া BSc MSc যোনটো ইণ্টিগ্ৰেটেড থাকে সেইখিনি তাত পঢ়িম বুলি ভাবিছোঁ অলৰেডি এডমিশ্যন ল'লা নেকি এডমিশ্যন লোৱা নাই এডমিশ্যনৰ যোনটো পৰ্টেল খুলিছে এতিয়া তাত এতিয়া ৰেজিষ্টাৰ কৰিবলৈ আছে বাৰু আৰু তাৰপাছত সেয়া ভৱিষ্যতে তেনেকৈ তাতে PhD কৰিম বুলি ভাবিছোঁ অ'কে আগলৈ তোমাৰ মানে ইচ্ছা অধ্যাপিকা হোৱাৰ নেকি নে তুমি ধৰি লোৱা গৱেষণাৰ লাইনত বেছি যাব বিচাৰিছা নে তুমি অধ্যাপিকা হৈ পেলাই ছাত্ৰ ছাত্ৰীক সহায় কৰাৰ কিবা পৰিকল্পনা কৰিছা নে তোমাৰ মনত কিবা বেলেগ আছে ক'বলৈ গ'লেতো মই গৱেষণাৰ ক্ষেত্ৰতে মানে মোৰ বেছি মন আছিলে সৰুৰে পৰা মানে মই তেনেকৈ মই বেয়া বুলি ক'বলৈ যোৱা নাই মানে মই ডক্টৰ ইঞ্জিনিয়াৰ তেনেকৈ বহুত দেখিছোঁ খালি মানে এতিয়া মোৰ মানে সেইটো সৰুৰ পৰা মন আছিলে আৰু ক'বলৈ গ'লে যে মই মানে সেই এটা পাৰ্টিকুলাৰ ছাবজেক্টৰ ওপৰতে মানে মোৰ সেই ষ্টাডি কৰা মন আছিলে তো মানে এতিয়া সেই ফিজিক্সৰ লাইনটোত মানে মই তেনেকৈ ভাল পাওঁ আৰু মানে চ' গতিকে মানে এনেকুৱা নহয় যে মই ফিজিক্সত বহুত মানে ভাল বা চোকা কিন্তু মানে মোৰ সেই অলপ ইণ্টাৰেষ্ট আছে গতিকে মানে সেইকাৰণে মানে পদাৰ্থ বিজ্ঞানৰ প্ৰতি তোমাৰ এটা দুৰ্বলতা আছে ক'বলৈ গ'লে তেনেকুৱাই বেছি ভাল পোৱা তাৰমানে হয় নে নহয় অ'কে এতিয়া যিসকল তুমি কি বুলি ভাবা যিসকল তোমাৰ বয়সৰ ছাত্ৰ ছাত্ৰী আছে মই যদি কওঁ তুমিতো এতিয়া উপদেশ দিব পৰা হোৱা নাই তো তুমি জাষ্ট ৰিকুৱেষ্ট কৰিব পাৰা তুমি তেওঁলোকক কি ৰিকুৱেষ্ট কৰিবা যে ছাত্ৰ ছাত্ৰীৰ জীৱন কেনেকুৱা হ'ব লাগে কেনেদৰে পঢ়িব লাগে কি কৰিব লাগে কি কৰিব নালাগে চমুকৈ কি বুলি ক'বা নাই মোৰ মতে পঢ়াটোতো বাৰু পঢ়িব লাগে বাৰু তাৰ উপৰিও মানে তেওঁলোকে যিটো মানে ক্ষেত্ৰত মানে যেনেকৈ এক্সট্ৰা কাৰিকুলাৰ বুলি কয় যে সেইটোত তেওঁলোকৰ যিটোত মন যায় তেনেকৈ মানে অলপ সময় উলিয়াই তাতো মন দিয়াটো মই উচিত বুলি ভাবোঁ কাৰণ পঢ়াৰ লগতে সেইখিনিও মানে আমাৰ মাইণ্ডটো ফ্ৰেছ কৰি থয় ন তো তেনেকৈ মানে মই ভাবোঁ যে আৰু সেয়া তাৰ লগতে মানে এনেকুৱা নহয় যে পঢ়াটোৰ ক্ষেত্ৰত মানে অকল পঢ়িয়ে থাকিব লাগে বুলি
যেনেকৈ মই তেনেকুৱা মানে মোৰ মানে পঢ়োঁ যদিও মানে মই ইমান এটা মানে হেৰি মানে গম পাইছো। তেনেকুৱা নহয় আৰু মানে মই তাৰ যে বাহিৰে একেলেঠেৰিয়ে লাগি থাকিব লাগিব বুলি কথা নাই। তেনেকুৱা বুলি নহয় মানে তাৰ ভিতৰতো মানে মই তেনেকৈ সেই বাহিৰা কিতাপ চিতাপ তেনেকৈ পঢ়োঁ বা তেনেকৈ অকণমান সময় উলিয়াই মেলি মানে অকণমান কিবা অকণমান নাচাৰ তেনেকুৱা কেইটামান ষ্টেপ তেনেকৈ উলিয়াওঁ তেনেকৈ মানে যিটো কৰি ভাল লাগে আৰু মানে তেনেকৈ তো মই সেইটোৱে ভাবোঁ যে পঢ়াৰ মাজতো মানে তেনেকৈ অলপ সময় উলিয়াই মেলি মানে সেই নিজৰ যিখিনি ভাল পায় সেইখিনি কৰাটো মই ভাল বুলি ভাবোঁ মানে তোমাৰ ভণ্টিক কোন ক্লাছত পঢ়ি আছে? 8ত ক্লাছ 8ত পঢ়ি আছে। তুমি কেতিয়াবা তাইক গাইড কৰা নেকি বা তাই তোমাৰ পৰা সহায় বিচাৰে নেকি যে বাইদেউ এইটো বুজা নাই বা মোক অকণমান হেল্প কৰি দিয়া? তেনেকৈ কয় বাৰু মানে হোমৱৰ্ক চমৱৰ্ক কিবা তেনেকুৱা থাকিলে বা কিবা স্কুলত কিবা তেনেকুৱা অকণমান ডাউট চাউট থাকি গ'লে তেতিয়া কেতিয়াবা তেনেকৈ কৈ দিওঁ আৰু মানে যিমানখিনি পাৰোঁ। প্ৰজ্বলিতা, আমি কম সময়ৰ ভিতৰত বহুখিনি পাতিলোঁ। তুমিও আজি মোক মই এটা তোমাক সৰুকৈ অনুৰোধ কৰিছিলোঁ, তুমিও মোৰ অনুৰোধটো ৰক্ষা কৰিলা, ধন্যবাদ। আৰু আগলৈ আৰু বহুত বেছি উন্নতি কৰা। আৰু যিদৰে তুমি ক'লা যে পদাৰ্থ বিজ্ঞানৰ প্ৰতি তোমাৰ এক বিশেষ দুৰ্বলতা আছে, পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত তুমি বহু দূৰলৈ আগবাঢ়ি যোৱা। কাইলৈ বিচাৰিম যে এই ক্ষেত্ৰত তুমি বিভিন্ন ধৰণৰ কাম কৰা আৰু গৱেষণাৰ প্ৰতিও তুমি ক'লা যে গৱেষণা কৰাৰ আগলৈ তুমি ইচ্ছা ৰাখিছা, সেই ক্ষেত্ৰতো তুমি সফল হোৱা। শেষত তোমাক এইটোৱে ক'ম, ভগৱানে তোমাৰ সদায় উন্নতি কৰক, সদায় সুস্বাস্থ্যৰ অধিকাৰী হোৱা আৰু মা দেউতা ঘৰখনলৈ অঞ্চলটোলৈ সদায় সুনাম কৰি আনা। তোমাক মই আজি যিখিনি তুমি মোক সময় দিলা তাৰ কাৰণে তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।